হেল্ল' গুড মৰ্নিং। মই অসমীয়া বোৱাৰী নীলাক্ষীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো বাৰু ভালে আছোঁ। এতিয়া বহুত দিন ভিডিঅ' দিব পৰা নাই, নিজৰ অলপ ব্যস্ততাৰ কাৰণে। কাৰণ মোৰ এতিয়া 2 বছৰীয়া বেবী এটা আছে, তাৰ কাৰণে বহুত লাগি থাকিব লগা হৈছে। সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। এতিয়া ভাবিছোঁ আৰু লাহেকৈ ভিডিঅ' দিম বুলি। আজি বনাবলৈ লৈছোঁ জাতিলাও আৰু বিলাহী মাছৰ জোল। তাৰে সৰুকৈ এটা ভিডিঅ' কৰি থৈছোঁ। এয়া দেখিছে মই মাছখিনি ধুনীয়াকৈ ধুই আনিলোঁ। আনি পেলাই নিমখ হালধিখিনি সানি লৈছোঁ। আনি পেলাই জানে আৰু চবেই বনাব, হ'লেও মইনো কেনেকৈ বনালোঁ তাকে দেখুৱালোঁ। এয়া দেখিছেনে, মই আকৌ হালধিখিনি অকণমান কম হোৱা যেন লাগিলে, সেইটো কাৰণে আকৌ হালধি অলপ দি দিলোঁ। এয়া দেখিছে, আকৌ মোৰ অকণমান হালধি হ'লেহে খাই ভাল লাগে, মানে ৰংটো তেতিয়াহে হয় নহয় জানো। সেইটো কাৰণে মই অলপ আকৌ হালধি দি দিলোঁ। এতিয়া কেৰাহীখন ধুনীয়াকৈ পাতি লৈছোঁ। এয়া দেখিছেনে, কেৰাহী পাতি দিলোঁ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ। গৰম হ'লত তেল অকণ দি দিলোঁ। এতিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু কি হ'ল জানেনে, মাছৰ তেলে মাছ ভাজে বুলি কয় যে, মই মাছৰ চৰ্বি অকণ আছিলে তাকো অকণ দি দিছোঁ। বোলো সেয়াও মাছ ভাল লাগে খাই, হয় নাই বাৰু, সেইটো কাৰণে চৰ্বি অকণো দি দিছোঁ। ইয়াত দেখিছে মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। মাছখিনি ধুনীয়াকৈ প্লেট এখনত কাঢ়ি ল'লোঁ। বেছি মাছ বনোৱা নাই, ঘৰত বেছি মানুহ নাই বাবে। এয়া দেখিছে তেলত পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম, অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু তাতে অকণমান আদা নহৰু অকণমান পিচি থৈছোঁ, বেছি দিয়া নাই, নিদিলেও হয়। মই খালি অকণমান দি দিছোঁ, ভাল লাগে আৰু। এয়া আদা নহৰু অকণ পিচি থোৱা আছিলে, তাকো দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম, অকণমান ৰঙচুৱা হোৱালৈকে থ'ম আৰু। তাৰপিছতে জাতিলাওখিনি কাটি থৈছোঁ, জাতিলাওখিনি দি দিম। হালধি যিসকলে লাইক কৰা নাই কৰিব প্লিজ। আৰু এয়া দেখিছেনে, পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গৈছে। তাতে অকণমান জিৰা গুড়ি দি দিছোঁ। জিৰা গুড়িখিনি ভাজি পেলাই এয়া জাতিলাও আলু কাটি থৈছিলোঁ মিহি মিহিকৈ, ইমান মিহি হোৱা নাই আৰু। আমি এনেকৈয়ে দিওঁ, কাৰণ জাতিলাওটো ঘৰৰে হয়, জাতিলাওখিনি গলি যাব। এতিয়া জাতিলাওখিনি ভালকৈ ভাজি ল'ম। ভাজি হোৱাৰ পিছত ঢাকি দিম। অলপ জাতিলাওখিনি সিজাৰ পিছতে বিলাহীখিনি দি দিম আৰু। সৰু সৰুকৈ বিলাহী কাটি থৈছোঁ, আপোনালোকে দেখিছে। এয়া দেখিছেনে, জাতিলাওটো খুব ভাল, জাতিলাওটো গলি গৈছে দেখিছে, ভাজিছোঁ যে। আৰু এতিয়া কাটি লোৱা বিলাহীখিনি দি দিলোঁ। এতিয়া বিলাহীখিনি হোৱাৰ পিছত আৰু ধুনীয়াকৈ অকণমান গৰম পানী কৰি থৈছিলোঁ, সেয়া গৰম পানীও দি দিলোঁ। এতিয়া উতলিবলৈ দিম। উতল অহাৰ পিছত আৰু মাছখিনি দি দিম, হৈ যাব আৰু আজি আমাৰ জাতিলাওৰ সৈতে মাছৰ জোল। এনেকৈ আপোনালোকে বনাই খাইছেনে? মই ভালেই পাওঁ, বেয়া নাপাওঁ। খালি এটা মোৰ হেৰি হ'ল আৰু, ধনিয়া পাত নাছিলে, ধনিয়া পাতখিনি দিয়াহেঁতেন আৰু জোলকণ আৰু সোৱাদ হয়। ফ্ৰাই মাছখিনি দি দিলোঁ, গোটেই পিচ মাছ দি দিলোঁ। এতিয়া আৰু গেছটো অফ কৰি দিম। হৈ গ'ল আজিলৈ মাছৰ জোল। বাই বাই। ইমান দেৰি চাই থকাৰ বাবে সকলোকে ধন্যবাদ।